নমস্কাৰ, কি খবৰ আপোনালোকৰ? আজি শুকুৰবাৰ আৰু ৰাতিপুৱাই শুই উঠি চালোঁ একদম বাহিৰত কুঁৱলী পৰি আছে আৰু ইফালে ৰ'দো ওলাইছে আৰু লাহেকৈ। আৰু মই ইফালে গা পা ধুই আহি গ'লোঁ, ব'লক এতিয়া পাকঘৰলৈ যাওঁ। তো ইফালে ভাত হৈ গ'ল আৰু ইফালে দালি হৈ গ'ল, কাঠ আলু দি দালি বনাইছোঁ। আৰু মই ইফালে ভাজি আছোঁ গুটি আলুখিনি ফ্ৰাই কৰি হৈ গ'ল এতিয়া। আৰু ইফালে বেঙেনা পুৰিছিলোঁ। তো তাৰপিছত ভাত অকণমান খাই এতিয়া মানুহজনৰ লগত গৈ আছোঁ। মই স্কুল যাম আৰু মানুহজনে দোকান যাব। তো মই স্কুল আহি পাই গ'লোহি। আমি ৰৈ আছিলোঁ, ৰুম খোলা নাছিলে। তো ৰুম খুলি সোমালোহি, চবে আহি আছে আৰু লাহে লাহে ষ্টুডেণ্টবিলাক। তো দেখিছেনে, চব ষ্টুডেণ্ট একেলগে হৈছে আৰু ফটো মাৰিছে। অলপ পাছত আমাক মিঠাই এটা দিলে খাবলৈ। তো এতিয়া খাই লৈছোঁ, খাই লৈ আকৌ ডিউটিত বহি গৈছে আৰু চবে। তো আমাৰ ফাৰ্ষ্ট বেচ হয় আমি, তাৰপিছত ছেকেণ্ড বেচ আহে 1টা বজাৰ পাছত। তো আমি 9টা বজাৰ পৰা কামত লাগি আছোঁ। চবে আহিছে আৰু তাৰপাছত 12টামান বজাত বাৰ্গাৰ এটা দিলে চবকে। তো খাই ল'লোঁ আৰু চব পুৰণা ষ্টুডেণ্টবিলাকে একেলগে ফটো উঠি লৈছে। আমি কাম কৰি থাকোঁতে আকৌ নিউজৰ পৰাও মানুহ আহিছিলে। তাৰপিছত এতিয়া আমাৰ ডিউটি খতম, চবে মিলি ফটো আৰু ভিডিঅ' বনাই আছিলোঁ, ৰিলচ বনাই আছিলোঁ। ৰিলচসমূহ পাব চাবলৈ। আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। এতিয়া মা ঘৰলৈ যাম, তাত ভাত খাই যাবলৈ কৈছে। তো ঘৰত আহি মায়ে পোলাও আৰু পনীৰ আৰু চব্জি এটা বনাইছিলে। এতিয়া ভাত খাই মেলি ঘৰলৈ আহি গ'লোঁ। তো আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে কমেণ্টত জনাব। আজি ভিডিঅ'টো ইয়ালৈকে, লগ পাম নতুন এটা ভিডিঅ'। টাটা।